নমস্কাৰ। সেইদিনা যে আহিছিলোঁ বনভোজ খাবলৈ ব্ৰহ্মপুত্ৰৰ বালিচৰত আৰু এয়া দেখিছেনে ব্ৰহ্মপুত্ৰৰ বালিচৰৰ ইটো পাৰে মা কামাখ্যা হয় আৰু এইটো মৰাপাটৰ কল আছিলে, এতিয়া বন্ধ হৈ আছে বাৰু। আৰু এয়া বালিচৰত বনভোজ খাই আছে এয়া। আৰু এয়া মা কামাখ্যাৰ মন্দিৰৰ মানে সন্মুখতে আৰু অষ্টমী মেলাৰ সময়ত একদম ডাঙৰ মেলা হয় ইয়াৰ বালিচৰতে। আৰু মই আহিলোঁ বোলো এপাক গৈ আহোঁ, মাক অকণমান দৰ্শন কৰি আহোঁ, চাই আহোঁ বুলি আহিলোঁ। বহুত ওখ ৰাস্তা কিন্তু দেই। আগতেতো একদম মাটিৰ আছিলে, বহুত অসুবিধা আছিলে যাবলৈ। এতিয়া ইমান ওখ কৰি চিৰি বনাই দিলে, ধুনীয়াকৈ বনাই দিছে। এতিয়া যাবলৈ ভালেই হৈছে, কিন্তু বহুত লম্বা আছে কিন্তু চিৰিটো দেই, একদম ভাগৰ লাগি যায়। আৰু মই অকলে অকলে গৈ আছোঁ বাৰু। ইমান দূৰ মোৰ লগৰকেইজনী কি কৰিলে, মোক এৰি থৈ গুচি গ'ল আৰু মই ইমান দূৰ এতিয়া অকলে অকলে গৈ আছোঁ। এয়া চাওকচোন, ইমান দূৰ অকলে অকলে যাবলগীয়া হৈছে, কিন্তু বহুত ভাগৰো লাগিছে। আৰু কি কৰিম আৰু, মাৰ নাম লৈ লৈ গৈ আছোঁ, তেখেতৰ নামেই লৈ গৈ আছোঁ আৰু যাতে মোক জেগা পোৱাই দিয়েগৈ। আৰু অকলে অকলে গৈ আছোঁ, কিন্তু ইয়াত জেগাটো একদম ঠাণ্ডা জেগা, নিৰঞ্জাল পৰিৱেশ, একো হাই উৰুমি নাই। চাৰিওফালে একদম মানে কিন্তু বহুত ভাল লাগে। একদম মা থকা জেগাকণ মানে একদম ঠাণ্ডা পৰিৱেশৰে আছে। আৰু এয়া মাৰ মন্দিৰভাগ। আৰু এইফালে ছাইডেদি গৰু চৰুও অহা যোৱা কৰে, জেগা আছে বাৰু। আৰু আহি একদম ইমান ভাগৰ লাগিছে, অকণমান বহি লৈছোঁ, বহি জিৰাই সতাই লৈ আৰু এয়া চাওক অকণমান দেখাই দিছোঁ, জিৰাই সতাই লৈ আৰু আহিলোঁ। বহুত ভাল লাগিলে চাই কৰি, আৰু বহুত দিনৰ মূৰত আহিছোঁ সেইকাৰণে। আৰু বাৰু আজিলৈ আহিছোঁ, ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব। আজিলৈ বাই বাই।